আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ শিমলুগুৰি বাঁহগড় ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে ভিলেজ কনক্লেভ 2025 নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ আৰু ইতিমধ্যে পুৱাৰ ভাগৰ পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু আজি দিনটোৰ লগত সংগতি ৰাখি এই দিৱসতে ছবিৰ আড্ডা নামৰ এক শীৰ্ষক এক কাৰ্যসূচী তেওঁলোকে আয়োজন কৰিছে। ইয়াত দেখিছে বিশিষ্ট চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ উদ্যোগত এই ছবিৰ আড্ডা অনুষ্ঠিত হৈছে। ইতিমধ্যে মাৰ্চেল বৰুৱাই ছবি আঁকিবলৈ আৰম্ভ কৰিছে। আমি তেওঁৰ পৰা প্ৰথমে জানিম আজি যিখন ছবি অঁকা হ'ব কাৰ ছবি হ'ব? এখন জ্যোতিপ্ৰসাদৰ ছবি হ'ব। যিটো এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰিছে এই অনুষ্ঠানটোৰ বিষয়ে আপুনি কওকচোন অকণ। অনুষ্ঠানটো ভাল লাগিছে, এটা ব্যতিক্ৰম অনুষ্ঠান। আটাইতকৈ ভাল লাগিছে যে এই যিটো আড্ডা অনুষ্ঠানটো, যিটো আলোচনা চক্ৰ, এই অনুষ্ঠানটো সদ্যহতে চবতে দেখা পোৱা নাযায়। মানে এইটো সাংঘাতিক ব্যতিক্ৰম আৰু খুব প্ৰয়োজনীয়। আমি আলোচনাৰ মাধ্যমেৰে আড্ডাৰ জৰিয়তে আমি বহুত কথা শিকিব পাৰোঁ, বহুত কথা আমি শ্বেয়াৰ কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো আটাইতকৈ প্ৰয়োজনীয়। মোক সেইটো বস্তু চবতে ভাল লাগিছে। জ্যোতিপ্ৰসাদ আগৰৱালা ছবি হ'ব, কিমান ডাঙৰ হ'ব ছবিখন? ছবিখন এইটো ইয়াত জ্যোতিপ্ৰসাদৰ এখন পৰ্ট্ৰেট আৰু তেওঁৰ যিটো জীৱনশৈলী আৰু তেওঁৰ যিখিনি অসমীয়া সংস্কৃতি, কৃষ্টি সংস্কৃতি, তেখেতৰ যি অৱদান তাকে ৰিফ্লেক্ট কৰিব অলপ চেষ্টা কৰিম। বিশেষকৈ আজিৰ দিনটো বিশেষ তেওঁৰ বাবে উৎসৰ্গা কৰা হৈছে। হয়, তেওঁৰ নামত উৎসৰ্গা কৰা হ'ব ছবিখন। জ্যোতিপ্ৰসাদ আগৰৱালা এখন ছবি হ'ব, প্ৰায় 16 ফুট দৈৰ্ঘ্যৰ হ'ব ছবিখন আৰু তাতে তেওঁৰ যি সৃষ্টিৰাজি বা তেওঁৰ জীৱন গাথা ইয়াত প্ৰতিফলিত হ'ব। ইয়াত দেখিছে আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ ছাত্ৰীসকল ইয়াত অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে যি মাৰ্চেল বৰুৱাই অঁকা ছবিখন তেওঁলোকে চাই আছে। তেওঁলোকৰ অনুভৱ আমি ল'ম, কিন্তু তাৰ আগতে আমি ইয়াৰ যি উদ্যোক্তাৰ পৰা জানিম। ৰাজু এফালে হালো, যিটো অনুষ্ঠান এক ব্যতিক্ৰমী অনুষ্ঠান ভিলেজ কনক্লেভ আৰু এক খুব সুন্দৰ চিন্তা, হয়তো এই চিন্তাই ভৱিষ্যতে ইয়াৰ বীজ সিঁচৰিত কৰিব পাৰে, সমগ্ৰ অসমতে ইয়াৰ উদাহৰণ ল'ব পাৰে। কি ক'ব অনুষ্ঠানটোৰ বিষয়ে? আপোনালোকে সকলোৱে জানেই আমি 17, 18, 19 জানুৱাৰী আৰু আজি জ্যোতিপ্ৰসাদৰ আচলতে শিল্পী দিৱস। এই দিৱসৰ দিনটোতে আমি চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ নেতৃত্বত আমি আমাৰ যিবোৰ আৰ্ট স্কুল আছে, ছাত্ৰ ছাত্ৰী ছবিক যিয়ে ভাল পায় সেই সকলো ছাত্ৰ ছাত্ৰীক আমি এটা অগতানুগতিক আৰ্ট আচলতে ছবি অংকন আমি দেখাব বিচাৰিছোঁ। যি ছবিটোৱে আজি তেওঁ জ্যোতিপ্ৰসাদৰ ওপৰত তেওঁ সৃষ্টিৰাজিটো দেখাব এই কেনভাছ আৰ্টখনত। এই আৰ্টখনৰ জৰিয়তে আমাৰ কথাটো যে জ্যোতিপ্ৰসাদৰ যি চিন্তা, জ্যোতিপ্ৰসাদৰ যিজন ব্যক্তিক আমি পাইছিলোঁ, সেই জ্যোতিপ্ৰসাদ আচলতে কি হয়, আমি ল'ৰা ছোৱালীৰ মাজত কেনেকৈ ইয়াক পপুলাৰ কৰিব পাৰোঁ, আমি কেনেকৈ অসমত জ্যোতিপ্ৰসাদৰ চিন্তাধাৰা, তেওঁৰ যিটো আদৰ্শ, সেই আদৰ্শক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ সমাজ জীৱনত আমি বোৱাই নিব পাৰোঁ। আপোনালোকে জানে প্ৰথম যি নাট আৰম্ভ কোনে কৰিছিলে? জ্যোতিপ্ৰসাদৰ। সেই জ্যোতিপ্ৰসাদক আমি জীয়াই ৰখাটো খুব প্ৰয়োজন আৰু আমি এই গাঁৱত বাঁহগড়বাসী ৰাইজ তথা বৃহত্তৰ বাঁহগড় অঞ্চল, এই অঞ্চলত প্ৰথমবাৰৰ বাবে এনেধৰণৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইতিমধ্যে মাৰ্চেল বৰুৱাই তেওঁ আৰ্ট আৰম্ভ কৰিছে আৰু খন্তেক সময়ৰ পিছতে এই আৰ্টটোৰ যিটো পূৰ্ণাংগ ৰূপ হ'ব, সেই পূৰ্ণাংগ ৰূপটোৱে মই ভাবোঁ যে অসমৰ ইতিহাসত প্ৰথমবাৰলৈ হয়তো জ্যোতিপ্ৰসাদক এনেধৰণে কেনভাছত, এটা বৃহৎ কেনভাছত অঁকা প্ৰথমটো আৰ্ট হয়তো এই বাঁহগড়ৰ পৰা আৰম্ভ হ'ব। আৰু এই দিনটোৰ পৰা আমি ভাবোঁ এটা সাংঘাতিকভাৱে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে যিসকলে ছবিক ভাল পায়, সেই ছাত্ৰ ছাত্ৰীসকলে কেনভাছ আৰ্টত কেনেকৈ আৰ্ট অংকন হ'ব সেই আৰ্টটো গম পাব। আৰু খন্তেক সময়ৰ পিছতে পঞ্চানন ডেকা আছে আমাৰ, সিও যিটো আৰ্ট কৰিব সেই আৰ্টটো এটা খুব বিখ্যাত আৰ্ট হ'ব। সেই আৰ্টটো সেই বাহিৰত ইতিমধ্যে ৰেডি হৈ আছে। দুয়োটা আৰ্টৰ জৰিয়তে আমি এটা অসমবাসীক এটা ভাল মেছেজ দিব বিচাৰিছোঁ। ছবিৰ আড্ডা হয়তো আগতে হোৱা নাছিল, প্ৰথম হৈছে। ছবিৰ আড্ডা হয়, আমি দেখোঁ যে ইউনিভাৰ্চিটি, গুৱাহাটী বিশ্ববিদ্যালয় হওক, দিল্লী ইউনিভাৰ্চিটি হওক, আপুনি যদি ভাৰতৰ বাহিৰৰ দেশবিলাকত চায়, তাৰ বিশ্ববিদ্যালয়বিলাক ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ ছবি আড্ডা কৰে। সেই ছবি আড্ডাৰ মেছেজ কিছুমান থাকে, সেই মেছেজবিলাকত থাকে যে চিত্ৰশিল্পীসকলক আমি কেনেধৰণে আগুৱাই নিম, আমি সমাজ এখনক কেনেকৈ এখন মানচিত্ৰত চাব পাৰোঁ, তেনেকুৱা ধৰণৰ মেছেজ থাকে। আৰু সেই কেনভাছ যিবোৰ এই আৰ্টবিলাক বিশ্ববিদ্যালয়খনৰ মজিয়াত হয় বা ছাত্ৰ ছাত্ৰীসকলে কৰে, বা কেতিয়াবা আপোনালোকে ফ্লাইঅভাৰ তলত দেখিছে, গুৱাহাটীৰ ফ্লাইঅভাৰ যেতিয়া আন্দোলনটো হৈছিলে, গিবনৰ আন্দোলনটোত মাৰ্চেল বৰুৱাই নেতৃত্ব দিছিলে আৰু সেই মাৰ্চেল বৰুৱাই প্ৰায় 15-20 দিন জেল হাজতত যাব লগা হৈছিল কেৱল মাত্ৰ চিত্ৰ অঁকাৰ বাবে। আৰু চিত্ৰশিল্পী এজনৰ যে চিত্ৰ অংকনে ভৱিষ্যতক কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ পেলাব পাৰে, সেই কথাটো আপুনি বিষ্ণুপ্ৰসাদ ৰাভা হওক, আপুনি জ্যোতিপ্ৰসাদৰ হওক, আপুনি কেতিয়াবা এইবিলাক আপুনি বিশ্বৰ বেলেগ দেশবিলাকৰ চিত্ৰশিল্পীক যদি চাই তেতিয়া দেখিব যে তেওঁলোকলৈ চৰকাৰ প্ৰশাসনেও ভয় কৰে কেতিয়াবা। আমি ভাবোঁ চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ নেতৃত্বত যিটো আৰ্ট অংকন হৈ আছে, সেই আৰ্ট অংকন হয়তো আমাৰ এই অঞ্চলৰ নহয়, শিৱসাগৰক এক আলোড়ন কৰিব পৰা আৰ্ট হ'ব। আৰু সেই আৰ্টৰ জৰিয়তে ডাঙৰ মেছেজটো এইটোৱেই যে জ্যোতিপ্ৰসাদক আমি কেনেকৈ, জ্যোতিপ্ৰসাদৰ আদৰ্শক আমাৰ গাঁও অঞ্চলসমূহলৈ কেনেকৈ বোৱাই নিব পাৰোঁ, সেয়াই হৈছে আমাৰ মুখ্য উদ্দেশ্য। আপোনালোকে কওকচোন, আগতে এনেকুৱা ধৰণৰ আড্ডাত অংশগ্ৰহণ কৰিছিল নে? আগতে ভাল লাগিছে। আজি আমাৰ এই গাঁৱৰ
পৰিৱেশত আমাৰ এনেকুৱা এটা অনুষ্ঠান পাতিছে উদ্যোক্তাসকলৰ মোৰ মানে ধৰক ধন্যবাদ জনাইছোঁ ভাল লাগিছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকে এইবোৰ শিকিছে চাইছে তেওঁলোকো আঁকিব সেইটোৱে জনালোঁ ভাল লাগিছে হয় ইয়াৰ আগতে হয়তো এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ আড্ডা পোৱা নাছিল কিন্তু আজি তেওঁলোকে প্ৰথমবাৰৰ বাবে এই আড্ডাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে আৰু তেওঁলোক খুব আনন্দিত হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ